এক টকাৰ হোটেলত বহি পেলাই এক কাপ চাহ বা মিঠাই এটাৰ লোভত আপোনালোকে ভুল যাই পেলাই কংগ্ৰেছৰ পিছত ঘূৰি নফুৰিব। আপোনালোকে এটা লক্ষ্য কৰিব যে জাতিৰ হৈ ফালে বিধানসভাত কোনজন MLA ইমান দিনে মাত মাতি আছিল বা আছে, আপোনালোকে সেইটো বস্তু লক্ষ্য কৰিছে? জাতিৰ কাৰণে কোনে মাত মাতি আছে? নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ একমাত্ৰ বিধায়ক দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া, তেখেতে যি ধৰণে আমাৰ সংখ্যালঘুৰ হৈ পেলাই বিধানসভাত নানান ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আপোনালোকে জানি কিন্তু আপোনালোকে ধুবুৰীৰ নিচিনা ভুল নকৰিব। মই আপোনালোকক অৱগত কৰাওঁ যে এজন বিধায়কে 5 বছৰত গোটেইখিনি কাম সম্পূৰ্ণ কৰিব নোৱাৰে। আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে পুনৰবাৰ যিখিনি কাম কৰণীয় কৰিব পাৰিছে আৰু যিখিনি বাকী আছে নিশ্চয় আপোনালোকে এইবাৰ পুনৰবাৰ আপোনালোকে মজিবুৰ ৰহমানক বিপুল ভোটত ভোট দি পেলাই জয়যুক্ত কৰি পুনৰবাৰ বিধানসভালৈ পঠাব। তাৰ কাৰণে আপোনালোক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে ভুল নকৰিব, কংগ্ৰেছে আমাক যিখিনি ক্ষতি কৰিছে আপোনালোকে চবে জানে। আমাৰ জাতিটোক যেনেকৈ ব্যৱহাৰ কৰিছে, আমাক ৰিক্সা ঠেলা ইত্যাদি দিছে, আমাক শিক্ষা দিয়া নাই। আজি যদি শিক্ষাৰ কাৰণে মাত মাতি আছে, মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ কাৰণে মাত মাতি আছে। আজি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ স্কুলৰ পৰা, কলেজৰ পৰা, আজমল চুপাৰপটিৰ পৰা, বিভিন্ন ধৰণৰ বিভিন্ন এলেকাৰ পৰা, ধুবুৰী মানকেশ্বৰ আপোনাৰ গোটেই অসমৰ পৰা বিভিন্ন ঘৰৰ ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে। একমাত্ৰ কোনে কৰি আছে? মৌলানা বদৰুদ্দিন আজমল চাহাব। গতিকে আপোনালোকে যদি আমাৰ আলহাজ মজিবুৰ ৰহমান চাহাবক যদি আমি বিধায়ক বনাই পেলাই পুনৰবাৰ যদি আমি বিধানসভালৈ পঠাব পাৰোঁ, আৰু বিধায়ক বনালে আমাৰ আলহাজ বদৰুদ্দিন আজমল চাহাবৰ হাত মজবুত কৰিব গ'লে আমাৰ বিধায়কৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে কোনো ভুল নুবুজি পেলাই চবে লাগি ভাগি আমাৰ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়কক জয়যুক্ত কৰা বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে কংগ্ৰেছে যিমানে প্ৰলোভন নেদেখ কিয় আপোনালোকে ভুল নাযাব। 1 টকাৰ হোটেলত বহি পেলাই এক কাপ চাহ বা মিঠাই এটাৰ লোভত আপোনালোকে ভুল যাই পেলাই কংগ্ৰেছৰ পিছত ঘূৰি নফুৰিব। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে সেইজন বিধায়কক বা সেইজন ব্যক্তিৰ হৈ পেলাই কাম কৰক, যিজন ব্যক্তি আমাৰ জাতিৰ হৈ পেলাই বিধানসভাত মাতিব পাৰে, তেখেতৰ হৈ পেলাই কাম কৰক। ধন্যবাদ।